হয় চক মোৰ পিছফালে আপুনি যেন দেখিছে বাঁহৰ যিখিনি দম আছে ইয়াত এখন গাঁও আছিল যিখন গাঁও বিহুবৰ নেপালী খুঁটি বুলি পৰিচিত আছিল। এই গাঁওখনতে যেতিয়া সেই বানৰ প্ৰলয় সৃষ্টি হৈছিল প্ৰথম এফেকুৱা গাঁওখনে হৈছিল নেপালী খুঁটি। আৰু আমি বৰ্তমান দেখাইছোঁ কিদৰে নেপালী খুঁটিৰ যি গাঁওখন অস্তিত্ব এতিয়া নাইকিয়া হৈ গ'ল। যি সামগ্ৰিক পৰিৱেশ এনি ভাৰতৰ মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখাইছে। এয়া দেখাইছোঁ আমি যিদৰে বাঁহৰ দম হৈ আছে এয়া হৈছে এতিয়া চৰ্চিত যি বানৰ প্ৰলয়ত যি চৰ্চিত এখন গাঁও এয়াই নেপালী খুঁটি, যিখন গাঁৱৰ যি অস্তিত্ব এতিয়া নাইকিয়া হ'ল। গাঁওখনৰ কেৱল মাত্ৰ 2-3 ঘৰ মানুহ বাদ দি বহু সংখ্যক লোক এতিয়া এই বানত বুৰ গ'ল। বহু সংখ্যক মানুহ ইয়াত মৃত্যু সকলো ল'লে। আৰু বৰ্তমান দেখাইছোঁ মোৰ সামগ্ৰিক পৰিৱেশ আমি এনি ভাৰতৰ এটা দল আহি উপস্থিত হৈছোঁ এই যি মূল স্থান য'ত প্ৰথম এফেক হৈছিল, য'ত ক্ষতি হৈছিল এইখনেই নেপালী খুঁটি গাঁও, যিখন গাঁৱৰ পৰাই প্ৰথম আৰম্ভণি হৈছিল এই বানৰ যি প্ৰলয়। আমি যি পৰিৱেশ আমি দেখাইছোঁ এইদৰে বাঁহৰ দম যি জাবৰৰ দম আমি দেখাইছোঁ সামগ্ৰিক পৰিৱেশ। আৰু ইয়াৰ স্থানীয় লোক আছে আৰু স্থানীয় লোকে বিৱৰি ক'ব হয় যে প্ৰথম যেতিয়া আহিছিলে বান। আপুনি ইয়াৰ নেকি দাদা? মই ইয়াৰ অলপ ভালো হয়, কিন্তু ইয়াৰ যিটো পৰিমাণ আছিলে তোমাৰ পানীৰ হাইটত, প্ৰথম হাইটটো আছিলে আপোনাৰ এই গছজোপা দেখিছে, গছজোপা প্ৰায় 5 ফুটলৈকে আছিলে হাইট উঠি অহাটো। উঠি আহি পিনি এইবিলাক পুৰা সমধিয়াই লৈ গ'ল। আমি তেওঁ ওলাই গ'লো ইয়াৰ পৰা ওলাই গৈ পিনি ঘৰ নাপালোঁ। ঘৰৰ মানুহবিলাকক যেনে তেনে উঠালো ওপৰত। আৰু তাৰ বিষয় লৈ পিনি আৰু একো ক'বলগীয়া একো নাই, আপোনালোকে নিজে দেখিছে। আপুনি যে কৈছে যিটো হাইট কথা ক'লে এই হাইটটো ঘৰ চব ডুবি গৈছে চাগে? ডুবি গৈছে। মানুহবিলাকক কেনেকুৱা ওলাইছে, কেনেকুৱা ওলাইছে, কি ধৰণত ওলাইছে কোনো কাকো ক'ব নোৱাৰে। মানে মানুহ কোনে কাক টানিব, নিজে যান বচাব তেনেকুৱা পজিশ্যন হৈছে। যিখিনি ওচৰ চুবুৰীয়া নাও আছিলে নাওখিনি অলপ মানুহ উলিয়াই দিলে। আৰু যিখিনি মানুহ তোমাৰ নিজে সাঁতুৰিব জানে কিন্তু সাঁতুৰি পিনি ওলাইছে, কোনোবা ঘৰৰ টিঙত, কোনোবা ঘৰৰ চোতালত তেনেকুৱা কৰি পিনি ওলাই পিনি পলাইছে। ইয়াত কিমান ঘৰ মানুহ আছিলে বাৰু? ইয়াত প্ৰায় মানুহ হ'ব নেপালী খুঁটিত 60-70 ঘৰ মানুহ ইয়াত হ'ব। 60-70 ঘৰ মানুহ কিমান ঘৰ মানুহ সৈতে মানে বাচি থাকিলে? মানুহতো প্ৰায় তল চাইডত 6-7জন মানুহ মৰিছে বুলি কৈছে, আমি শুনা মতে দেই। আমিতো দেখা নাই, আমি ওচৰত যাব পৰা নাই। 6-7জন মানুহ মিচিং হৈ আছিলে বুলি গম পাওঁ। আৰু বাকী কিমান মিচিং হৈ আছে কি হৈছে জানো গম নাপাওঁ। ঘৰটো যিমান 60-70 ঘৰ আছিলে 60-70 ঘৰে ইয়াত শেষ হৈ গ'ল। 2-1 ঘৰ বাকী আছে। 2-1 ঘৰ বেছি মানে গোটেই গাঁওখনে শেষ হৈ গ'ল, খতম হৈ গ'ল। গাঁওখনৰ বিষয়ে একো ক'বলৈ নাই। আপোনালোকে নিজে দেখিছে যিটো পৰিমাণৰ এইবিলাক গছ-গছনি বা যিখিনি অৱস্থা দেখিছে আপোনালোকে, সেইটোৱে যথেষ্ট। হয়, নিশ্চয় ক'ব লাগিব। এনেদৰে দেখাইছোঁ আমি যি ইয়াত তেওঁলোকে ব্যক্ত কৰিছে যে যিহেতু এই অঞ্চলত প্ৰায় 60-70 ঘৰ মানুহৰ ইয়াত বসবাস কৰিছিল। আৰু 60-70 ঘৰৰ প্ৰায় 4 ঘৰ বা 5 ঘৰ মানুহে ইয়াত ঘৰ বাচি আছে। আৰু মানুহৰ এতিয়াও সুসূত্ৰ লাভ কৰিব পৰা নাই। বহু ব্যক্তি এতিয়া ইয়াৰ পৰা হেৰাইছে বুলি আমি মিচিং গছনি খবৰ লাভ কৰিছোঁ। কেইজন মানুহে ইয়াত জীয়াই আছে বুলি আমি খবৰ লাভ কৰিছোঁ। আৰু বৰ্তমান কেনেদৰে পৰিৱেশে বিৰাজ কৰিছে আৰু কিদৰে এটা ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ল এই নেপালী খুঁটিৰ ৰাইজসকল, আমি যাৰ পৰিৱেশ দেখাব চেষ্টা কৰিলোঁ। এই স্থানলৈ আপুনি আহিব নোৱাৰে, প্ৰায় এআঁঠু পলস তাৰ মাজেৰে আমি এনি ভাৰতৰ এটা টীম আহি উপস্থিত হৈছোঁ। আৰু দুৰ্গন্ধ আমি দেখিলে গম পাব কেনেকুৱা এটা পৰিৱেশে বিৰাজ কৰিছে আৰু নেপালী খুঁটি কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিলে আমি সামগ্ৰিক পৰিৱেশ এনি ভাৰতৰ সকলক ইয়াৰ পৰা দেখাব চেষ্টা কৰিলোঁ।